নমস্কাৰ আজিৰ এই ভিডিঅ'টো উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ এডভান্স আছামিজ সেকেন্ড ল্যাঙ্গুৱেজৰ এটা পাৰ্ট হৈছে অলংকাৰ সেই অলংকাৰৰে শ্ৰেণী বিভাজন বা কাব্যত অলংকাৰৰ প্ৰয়োজন আছেনে আদি এনেকুৱা ধৰণৰ অলংকাৰৰ বিষয়বস্তু সম্পৰ্কে ভিডিঅ'টিত আলোচনা কৰিম ভিডিঅ'টো চোৱাৰ আগতে এই ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালো অলংকাৰ কাক বোলে অলংকাৰ কেইভাগত ভাগ কৰা হৈছে আৰু কি কি কাব্যত অলংকাৰৰ প্ৰয়োজন আছেনে যদি আছে বহলাই লিখা কাব্যত অলংকাৰৰ প্ৰয়োজন কি আলোচনা কৰা আৰু অলংকাৰৰ শ্ৰেণী বিভাজন কৰি প্ৰত্যেকটোৰে শ্ৰেণী বিৱৰণ দিয়া দেখাত এই তিনিওটা প্ৰশ্ন বেলেগ বেলেগ যেন লাগিলেও কিন্তু তিনিওটা প্ৰশ্নৰ উত্তৰ এটাই হ'ব সংস্কৃত অলম শব্দৰ পৰাই অলংকাৰ শব্দটো আহিছে অলং শব্দৰ অৰ্থ হ'ল ভূষণ অলং ভূষণং কৰোতি ইতি অলংকাৰঃ অৰ্থাৎ যাৰ দ্বাৰা শোভা বৰ্ধন হয় সেয়ে অলংকাৰ অথবা চাৰুত্ব হেতচাল অলংকাৰ অৰ্থাৎ চাৰুতা বা সৌন্দৰ্যৰ বাবেই অলংকাৰ বিভিন্ন অলংকাৰ নাৰী দেহৰ সৌন্দৰ্য বৰ্ধন হোৱাৰ দৰে অলংকাৰো কাব্যৰ সৌন্দৰ্য বৰ্ধক আচাৰ্য দণ্ডিৰ মতে কাব্য শোভা কাৰণ ধৰ্মালংকাৰান প্ৰচক্ষতে নাৰী দেহৰ অলংকাৰ বাহ্যাভৰণ মাত্ৰ কিন্তু কাব্যৰ অলংকাৰ কাব্যৰ সত্তা অৰ্থাৎ অন্তৰাত্মাৰ সতে সংস্পৃক্ত অলংকাৰিক বামনৰ মতে কাব্যম গ্ৰাহ্যমলংকাৰাত সৌন্দৰ্যমলংকাৰ কাব্য গৃহীত হয় অলংকাৰৰ বাবে কাব্যৰ সৌন্দৰ্যময় অলংকাৰৰ সহায়ত কাব্যৰ ব্যাপকত্ব আৰু পূৰ্ণতা ৰমণীয়তা আৰু স্পষ্টতা দান কৰি অলংকাৰে কাব্যৰ সৌন্দৰ্য বৰ্ধন কৰে অলম শব্দৰ অন্য এক অৰ্থ হৈছে পৰ্যাপ্ত এই অৰ্থত অলম মানে যাৰ দ্বাৰা বাচ্য পৰ্যাপ্ত হয় তাকে অলংকাৰ বোলা হয় অলংকাৰিক দণ্ডিৰ মতে সেয়ে অলংকাৰ পিন্ধাব জানিলেই কাব্যৰ দুৱাৰদলিত থকা বাক্য আটকধুনীয়া কাব্য হৈ পৰে উপমা অনুপ্ৰাস উৎপ্ৰেক্ষা বক্ৰোক্তি এই সকলোকে সামৰি দণ্ডিয়ে কাব্যৰ অলংকাৰ ৰূপে সামৰি কাব্যৰ বাবে এইবোৰ অপৰিহাৰ্য উপাদান বুলি মত প্ৰকাশ কৰিছে বামনৰ অন্য এক উল্লেখযোগ্য উক্তি হৈছে ৰীতিৰাত্মা কাব্যস্য অৰ্থাৎ ৰীতিয়েই হৈছে কাব্যৰ আত্মা সৌন্দৰ্য গুণৰ ওপৰত নিৰ্ভৰশীল অলংকাৰে জেউতি চৰাই গতিকে কাব্য বা সাহিত্যৰ সৌন্দৰ্য বৰ্ধনৰ বাবে অলংকাৰৰ প্ৰয়োজন অপৰিহাৰ্য কিয়নো অলংকাৰে কাব্য বা সাহিত্যক শক্তিশালী সুস্পষ্ট আৰু ৰমণীয় কৰি তোলে কাব্যত কবিয়ে মনোজগতৰ ভাৱাবেগৰ অভিব্যক্তি বঢ়ায় নহয় ঘটায় মনোজগতৰ ভাৱাবেগ শ্ৰোতা দৰ্শক মনোগ্ৰাহী আৰু হৃদয়গ্ৰাহ্য কৰি তুলিবলৈ নানান উপমা চিত্ৰ ব্যঞ্জনা আদিৰ প্ৰয়োজন হয় কাব্যৰ ভাৱবস্তুক মূৰ্ত কৰি তুলিবৰ বাবে কাব্যকাৰে আশ্ৰয় লোৱা সকলো বাকচাতুৰ্যকে অলংকাৰ বোলা হয় ৰস সৃষ্টিৰ বাহিৰেও কাব্যৰ সৌন্দৰ্য বৰ্ধনৰ বাবে যি টি বস্তু অপৰিহাৰ্য সেইটোকে অলংকাৰ আখ্যা দিয়া হৈছে শব্দ আৰু অৰ্থ দুয়োটাৰ দ্বাৰা অলংকাৰ প্ৰতিপাদিত হয় সেয়ে অলংকাৰক শব্দালংকাৰ আৰু অർത്থালংকাৰ এই দুই ভাগত বিভক্ত কৰা হৈছে কিন্তু ৰুদ্ৰতে কৈছে যে হৃদয়া হলদক যিমান প্ৰকাৰ অৰ্থ হ'ব পাৰে অলংকাৰৰ সংখ্যাও সিমান হ'ব পাৰে কিন্তু সকলো অলংকাৰিকে অলংকাৰৰ মূল দুটা ভাগহে স্বীকাৰ কৰিছে সেই দুটা প্ৰধান ভাগ হ'ল শব্দালংকাৰ আৰু অർത്থালংকাৰ ইয়াৰ উপৰি উভয় অলংকাৰ বুলিও অলংকাৰৰ তৃতীয় বিভাগ এটা আছে কিন্তু এই তৃতীয় বিধৰ বিশেষ চৰ্চা অলংকাৰ শাস্ত্ৰত পাবলৈ নাই গতিকে অলংকাৰ দুবিধ বুলিয়েই
সৰ্বজন বিদিত হৈ আহিছে। শব্দালংকাৰ, য'ত কেৱল আখৰ বা শব্দই নানাবিধ ভংগীৰে সাহিত্যৰ জেউতি চৰায় তাক শব্দালংকাৰ বোলা হয়, বা যি অলংকাৰে তাৰ সাৰ্থকতাৰ কাৰণে সম্পূৰ্ণকৈ শব্দৰ ওপৰত নিৰ্ভৰ কৰে তাক শব্দালংকাৰ বোলা হয়। যিটো শব্দৰ প্ৰয়োগত অলংকাৰৰ সৃষ্টি হয়, সেই শব্দটোৰ ঠাইত অন্য এটা শব্দ ব্যৱহাৰ কৰিলে যদি অলংকাৰৰ সৃষ্টি নহয়, সেই অলংকাৰ শব্দ নিৰ্ভৰশীল। যেনে ভাবুক ভাই ভজা ভগৱন্ত ভক্তিভাৱে। ইয়াত ভ আখৰটো বাৰে বাৰে উচ্চাৰণ কৰি এটা ধ্বনি মাধুৰ্যৰ সৃষ্টি কৰা হৈছে। ব্যঞ্জন বৰ্ণৰ এনে সঘন উচ্চাৰণে একোটা বাক্য বা পংক্তি মধুৰ আৰু ধ্বনিময় কৰি তোলে। অৰ্থালংকাৰ, অৰ্থালংকাৰৰ অলংকাৰত সাৰ্থকতা নিৰ্ভৰ কৰে মুখ্যতঃ অৰ্থৰ ওপৰত। অৰ্থৰ প্ৰাধান্য থকাৰ কাৰণে আৰু শব্দ অপ্ৰধান কাৰণে এনে অলংকাৰক অৰ্থালংকাৰ বোলে। অৰ্থাৎ শব্দালংকাৰৰ সৃষ্টি হয় যেতিয়া কেৱল শব্দৰ কাৰচাজিৰ মাজেৰে অৰ্থালংকাৰৰ অস্তিত্ব অনুভৱ কৰা যায়, শব্দৰ অৰ্থৰ পৰাহে। অৰ্থালংকাৰৰ সহায়ত কাব্যৰ চিত্ৰধৰ্মিতা প্ৰকাশ পায়। উপমা, উৎপ্ৰেক্ষা, ৰূপক, অতিশয়োক্তি, ব্যতিৰেক আদি অৰ্থালংকাৰৰ কিছুমান ভাগ। যেনে সীতাৰ মুখখন চন্দ্ৰৰ সদৃশ সমান মুখচন্দ্ৰ। শব্দালংকাৰ কাক বোলে? ইয়াৰ প্ৰধান ভাগ কেইটা আৰু কি কি? আগৰ প্ৰশ্নটোত আমি শব্দালংকাৰৰ সম্পৰ্কে আলোচনা কৰিছোঁ। তাৰ পৰা তোমালোকে উত্তৰটো কৰি ল'বা। শব্দালংকাৰৰ প্ৰধান ভাগ 5টা। সেইকেইটা হ'ল অনুপ্ৰাস, যমক, শ্লেষ, পুনৰুক্ত পদাভাস আৰু ব্ৰকোক্তি। চমুটোকা লিখা। যমক, স্বৰ ব্যঞ্জন বৰ্ণসমূহৰ একে ক্ৰমতে সাৰ্থক নিৰৰ্থকভাৱে যদি পুনৰুক্তি হয় তেতিয়া যমক অলংকাৰ হয়। যিকেইটা স্বৰ ব্যঞ্জনৰ পুনৰুক্তি হয় সেইকেইটা লগ লাগি অৰ্থ থকা শব্দও হ'ব পাৰে আৰু অৰ্থ নথকাও হ'ব পাৰে। কিন্তু যদিহে অৰ্থ থাকে তেনেহ'লে একেটা অৰ্থৰে পুনৰুক্তি হ'ব নোৱাৰে। পুনৰুক্তি দুই স্থানত দুটা অৰ্থত হ'ব পাৰে। যেনে হিমগিৰি কন্যা পাৰ্বতীয়ে হিমবৰণ শিৱক পতিৰূপে বৰণ কৰিলে। ইয়াত প্ৰথম বৰণ শব্দই ৰং আৰু দ্বিতীয় বৰণ শব্দই গ্ৰহণ কৰা বা স্বীকাৰ কৰা বুজাইছে। মৰণৰ সুমৰণ, ইয়াত মৰণ সাৰ্থক অৰ্থাৎ অৰ্থযুক্ত, কিন্তু সুমৰণৰ পৰা সু বাদ দিলে মৰণ শব্দই কোনো অৰ্থ জ্ঞাপন নকৰে। ৰূপক, অতি সাদৃশ্য হেতুকে উপমেয়ৰ ওপৰত উপমান আৰোপ কৰাকে ৰূপক অলংকাৰ বোলে। চুটি কথাত উপমেয় উপমানৰ অভেদ কল্পনাতে ৰূপক অলংকাৰৰ সৃষ্টি হয়। যেনে মুখচন্দ্ৰ বা মুখখন এপাহ গোলাপ, এই দুটা উদাহৰণত উপমেয়ৰ ওপৰত উপমান আৰোপিত হৈছে, সেয়ে ই ৰূপক অলংকাৰ। ৰূপক অলংকাৰ তিনিবিধ: নিৰংগ ৰূপক, সাংগ ৰূপক আৰু পৰস্পৰিত ৰূপক। উপমা, উপমা অলংকাৰকে পতন্তৰ বোলে। এক ধৰ্ম অৰ্থাৎ এক ৰূপ গুণ থকা বেলেগ শ্ৰেণীৰ দুটা বস্তুৰ সাদৃশ্য বৰ্ণনা কৰাকে উপমা বোলে। যাক তুলনা কৰা যায় তাক উপমেয় বা উপমিত আৰু যাৰ লগত তুলনা কৰা হয় তাক উপমান বোলা হয়। উপমেয় আমাৰ হাতত বা আগত থকা বস্তু আৰু উপমান হ'ল বাহিৰা বস্তু। অৰ্থাৎ একেটা বাক্যত বিভিন্ন জাতীয় দুটা বস্তুৰ ক্ৰিয়াগত সাদৃশ্য থাকিলে উপমা অলংকাৰ হয়। এই অলংকাৰ প্ৰায়ে যেন, সম, নিচিনা, সদৃশ, ন্যায়, তুল্য আদি তুলনামূলক শব্দৰ প্ৰয়োগৰ দ্বাৰা সৃষ্টি কৰা হয়। স্পষ্ট আৰু বৈচিত্ৰ্যজনক সাদৃশ্যকে উপমা বোলে।
উৎপ্ৰেক্ষা উপমেয় নাইবা বৰ্ণনীয় বিষয়ক প্ৰবল সাদৃশ্য হেতুকে যদি উপমান বুলি উৎকট সন্দেহ হয় তেনেহ'লে উৎপ্ৰেক্ষা অলংকাৰ হয়। উপমিতক উপমানৰ দৰে একে বুলি ধৰি লোৱাকে উৎপ্ৰেক্ষা বোলে। ইয়াত হেন, যেন, হেনো আদি শব্দৰ প্ৰয়োগ থাকিলে বাচ্য আৰু নাথাকিলে প্ৰতীয়মানা বোলে। যেনে মেঘক ঘেৰিয়া যেন চন্দৰ মণ্ডল বাচ্য। আনহাতে জগতৰ চকু সূৰ্য শোকে অস্ত গ'লে প্ৰতীয়মানা। ইয়াত সূৰ্যৰ পিছত যেন শব্দটো উজ্জ হৈ আছে। সমাসুক্তি সমান মানে সংক্ষেপ। সংক্ষেপতে উপমেয়ৰ কথাৰে উপমানৰ সূচনা দিয়া হয়। অৰ্থাৎ উপমানৰ বিশেষণ উপমেয়ত লগাই বৰ্ণনা কৰাৰ ফলত উপমাটোৰ কথা অনুমান কৰিব পাৰি বাবে এই অলংকাৰক সমাসুক্তি বোলে। সমাসুক্তিত বিশেষণ অৰ্থাৎ প্ৰস্তুতৰ গুণ আৰু ক্ৰিয়াবিলাক এনেকৈ ব্যৱহাৰ কৰা হয় যে তাৰ পৰাই কিহৰ লগত তুলনা কৰিব খোজা হৈছে সেই কথা ওলাই পৰে। অতিশয়োক্তি উপমেয় উল্লেখ নকৰি উপমানকে উপমেয় ৰূপে নিৰ্দেশ কৰাৰ নাম অতিশয়োক্তি। যেনে তেওঁৰ মুখৰ পৰা মৌ বৰষিছে। অৰ্থাৎ উপমান মৌকে উপমেয় কথাৰূপে নিৰ্দেশ কৰা হৈছে। বাক্যটোৰ অৰ্থ হ'ল তেওঁৰ মুখৰ পৰা মৌ যেন কথা উচ্চাৰিত হৈছে। আন কথাত ক'বলৈ গ'লে কোনো বস্তুক অতিপাতকৈ বঢ়াই বা টুটাই কোৱাকে অতিশয়োক্তি বা অত্যুক্তি বোলা হয়। এই অলংকাৰৰ উপমেয় উজ্জ থাকি যায়, তাৰ ঠাইলৈ উপমানে। শ্লেষ বাক্যত ব্যৱহাৰ হোৱা এটা পদত যদি এটাতকৈ বেছি অৰ্থ থাকে তাত শ্লেষ অলংকাৰ হয়। শ্লেষ শব্দৰ অৰ্থ লগ লাগি থকা। যেনে সুধাকৰ স্পৰ্শ তাৰ গুচালে সন্তাপ। এই সুধাকৰ শব্দৰ অৰ্থ চন্দ্ৰ জোন। জোনৰ শীতল স্পৰ্শই তাৰ জহকালিৰ দিনৰ উত্তাপ প্ৰশমিত কৰিলে। পিছে সুধাকৰ শব্দটো ভাঙি সুধা আৰু কৰ এই দুটা পদ কৰিলে সুধা অৰ্থাৎ মৰমৰ অমিয়াখনা, সুখ আৰু কৰ অৰ্থাৎ হাতৰ স্পৰ্শই তাৰ মনৰ সকলো সুখৰ উপশম কৰিলে। এনেদৰে সুধাকৰ শব্দৰ দুটা অৰ্থ পাব পাৰি বাবে ই শ্লেষ অলংকাৰ। অনুপ্ৰাস অনুপ্ৰাস শব্দালংকাৰৰ এটা প্ৰধান ভাগ। একেবিধ বৰ্ণ বা বৰ্ণসমষ্টিযুক্ত বা বিযুক্তভাৱে এবাৰতকৈ বেছি উচ্চাৰিত বা ধ্বনিত হোৱাকে অনুপ্ৰাস অলংকাৰ বোলে। অনুপ্ৰাস অলংকাৰ অনুপ্ৰাস শব্দৰ অৰ্থ ৰসাদিৰ অনুকূলে প্ৰকৃষ্টভাৱে বৰ্ণৰ ন্যাস। যেনে জগ জন জীৱন অজন জনাৰ্দন দনুজ দমন দুখ হাৰি মোহদা নন্দ কন্দ পৰমানন্দ নন্দ নন্দন বনচাৰী। ইয়াত প্ৰথম দুটা শাৰীত জ আৰু ন আৰু তৃতীয় চতুৰ্থ শাৰীত ন আৰু দন্ত্য দ যুক্ত আৰু বিযুক্তভাৱে ধ্বনিত হোৱাত অনুপ্ৰাস অলংকাৰ হৈছে। ছেকানুপ্ৰাস দুটা বা ততোধিক বৰ্ণ একেটা ক্ৰমতে সংযুক্তভাৱে বা বিযুক্তভাৱে দুবাৰ ধ্বনিত হ'লে অৰ্থাৎ পুনৰাবৃত্তি হ'লে ছেকানুপ্ৰাস অলংকাৰ হয়। ছেক মানে চতুৰ। ছেকানুপ্ৰাসৰ অৰ্থ হ'ল বিদগ্ধ কবিয়ে প্ৰয়োগ কৰা অনুপ্ৰাস। ছেকানুপ্ৰাস হ'বলৈ হ'লে যুক্ত বা বিযুক্তভাৱে দুটা বা অধিক বৰ্ণ একেটা ক্ৰমত থাকিব লাগিব। কেৱল মাত্ৰ এটা বৰ্ণ ধ্বনিত হ'লে ছেকানুপ্ৰাস নহয়। বৰ্ণ দুটা একেলগে দুবাৰ ধ্বনিত হ'ব লাগিব। যেনে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যুক্ত বৰ্ণ দুবাৰ ধ্বনিত হৈছে। ললিত বলিত ভুজ ভুজংগৰ কায় ইয়াত বিযুক্ত বৰ্ণ লিত একেটা ক্ৰমতে দুবাৰকৈ ব্যৱহাৰ হৈছে। প্ৰকোক্তি কোনো
কথা যেতিয়া বক্তাই কয় এক অৰ্থত আৰু শ্ৰোতাই জানি শুনিও আন অৰ্থত লৈ আচল অৰ্থটো লুকুৱাব খোজে তেতিয়া বক্ৰোক্তি অলংকাৰ হয়। যেনে মোক বিহা কৰিবাক আইলা শিশু পাল মোৰ মনে তেৱেতো জীৱন ভৈল ভাল। ইয়াত ৰুক্মিণীয়ে শিশুপালৰ লগত বিবাহ হ'লে তেওঁৰ জীৱন ভাল হ'ব বুলি কৈছে যদিও আচলতে নিজৰ জীৱন ভাল নহ'ব, অৰ্থাৎ নিজৰ জীৱনৰ ব্যৰ্থতাৰ কথাহে তেওঁ ইয়াৰ মাজেদি প্ৰকাশ কৰিছে। বৃত্তানুপ্ৰাস যি বৰ্ণই শৃংগাৰ হাস্য কৰুণ আদি ৰসৰ পৰিপুষ্টি সাধনকাৰী মাধুৰ্য ওজ আদি গুণ পৰিস্ফুট কৰে তেনে বৰ্ণনাৱলীৰ সন্নিৱেশ বা ৰচনাই হৈছে বৃত্তানুপ্ৰাস। এক বা একাধিক বৰ্ণ দুবাৰ বা ততোধিক আবৃত হ'লেই বৃত্তানুপ্ৰাস অলংকাৰ হয়। যেনে জগজন জীৱন অজন জনাৰ্দন দনুজ দমন দুখ হাৰি। ইয়াত জ দন্ত্য ন আৰু দন্ত্য দ বহুবাৰ আবৃত হোৱাত বৃত্তানুপ্ৰাস অলংকাৰ হয় বা হৈছে। অপ্ৰস্তুত প্ৰশংসা অপ্ৰস্তুতৰ বৰ্ণনাৰ দ্বাৰা প্ৰস্তুতাৰ্থৰ বোধ হ'লে অপ্ৰস্তুত প্ৰশংসা অলংকাৰ হয়। প্ৰস্তুত অৰ্থাৎ যিটোৰ বিষয়ে কোৱাটো কবিৰ উদ্দেশ্য তাৰ কথা কবিয়ে পোনপটীয়াকৈ নকয়, তাৰ পৰিৱৰ্তে তাৰ লগত তুলনীয় আন এটাৰ কথা কৈ তাৰ মাজেদি কব খোজাটোৰ বিষয়ে উনুকিয়াই দিয়ে। যেনে আজিৰ হাইঠা মাটিত পৰিল। কোনোদিনে ঘৰলৈ নহা আত্মীয় এজন যদি হঠাতে ঘৰলৈ আহিল তেওঁক উদ্দেশ্য কৰি গিৰিহতনীয়ে কথাষাৰ কব পাৰে। গৃহস্থনীৰ উক্তিটোৰ লক্ষ্য হৈছে আত্মীয়জন, কাৰণ আত্মীয়জনৰ আগমনহে ইয়াত প্ৰস্তুত কথা, কিন্তু তাকে প্ৰকাৰান্তৰে বুজাইছে অপ্ৰস্তুত হাইঠা চৰাইৰ কথা কৈ। এইটোৱেই অপ্ৰস্তুত প্ৰশংসা অলংকাৰৰ লক্ষণ। মালোপমা একেডাল সূতাতে বহুত ফুল দি মালা গুঠাৰ দৰে এটা উপমেয়ৰ লগত কেইবাটাও উপমানৰ সম্বন্ধ ঘটালে তাক মালোপমা বুলি কোৱা হয়। যেনে তেওঁ আছিল ব্ৰজৰ দৰে কঠিন অথচ কুসুমৰ দৰে কোমল, কাঁড়ৰ দৰে পোন আৰু তৰুৰ দৰে সহিষ্ণু। ইয়াত এজন মানুহ উপমেয় আৰু তেওঁক তুলনা কৰা হৈছে ক্ৰমান্বয়ে ব্ৰজ, কুসুম, কাঁড় আৰু তৰুৰ লগত। লুপ্তোপমা যেতিয়া উপমাৰ অংগসমূহৰ কোনো এটা বা দুটা লুপ্ত হৈ থাকে বিচাৰত কিন্তু গোটেইকেইটা ধৰা পৰে তাক লুপ্তোপমা অলংকাৰ বোলে। যেনে কমল দলজল চিত্ৰ চঞ্চল থিৰ নোহে একতিল। ইয়াত উপমেয় চিত্ৰ উপমান কমল দলজল। সাধাৰণ ধৰ্ম চঞ্চলতা ইয়াত উপমানবাচক শব্দটো লুপ্ত হৈ আছে। বাক্যটো সম্পূৰ্ণকৈ লিখিলে হ'ব কমল দল জলৰ দৰে চিত্ৰ চঞ্চল। আজিলৈ ভিডিঅ'টি ইমানেই। ধন্যবাদ।